ফাইনালি আমাৰ নতুন ঘৰৰ ইন্টেৰিয়ৰ কাম হৈ গ'ল চাকচোন কিমান ধুনীয়া লাগিছে শিৱসাগৰৰ আগৰ সৌন্দৰ্যটো আপোনালোকে আৰু ঘূৰাই ইমান সহজত নাপাব আৰু দুৰ্গন্ধ বহুত বেছি দুৰ্গন্ধ চাৰিওপিনে মৰাশ পৰি আছে চাৰিবিলাকৰ পৰা আৰম্ভ হৈছিলে ইয়াতে দিখৌ নদীয়ে তাণ্ডৱ সৃষ্টি কৰিছিলে সেই অঞ্চলত যাবলৈ চেষ্টা কৰিম অৱস্থাতে সেনেকুৱাই চাওক বোকাত মোৰ ভৰি পোত খাই গৈছে এইখিনি বোকাই আৰু ইয়াতে ঘৰৰ ভিতৰত এক গল পানী হৈছিলে আইতা ভালে থাকক ভাঙি থকা কমপ্লিট নাইকিয়া হৈ গৈছে এই ভাঙি থকাটো ঘৰ বোলে নাইকিয়া হৈ গ'ল নমস্কাৰ বন্ধুসকল ৱেলকাম বেক টু আৱাৰ চেনেল বোলো নমস্কাৰ কেনে খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ বহুত বেছিয়ে ভাল আমাৰ খবৰ বৰ্তমান ঠিকে থাকে চলি আছে কিন্তু শিৱসাগৰৰ পৰা আহি অকণমান মাত চাত বাৰু অকণমান ভাঙিছে কিন্তু আপোনালোকক লগ পাই বহুত বেছি ভাল লাগিল মনত বহুত বেছি দুখো লাগিল বাৰু যিমানখিনি পাৰোঁ আমি সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ চেষ্টা কৰিলোঁ আৰু লগতে আমাৰ ইপিনে নতুন ঘৰটোৰ গোটেইখিনি প্লাষ্টাৰ বাৰু কিবাকে কমপ্লিট কৰি দিলোঁ নতুন ঘৰটো ইমান বছৰৰ পৰা কৈ দেখাই ফাইনালি মানে প্লাষ্টাৰটো কমপ্লিট হৈ গ'ল ভালকে দেখাই দিয়া আকৌ তাকেতো প্লাষ্টাৰটো দিয়া আৰু কি দেখাম এইখিনিয়ে সেইটোৱে আৰু প্লাষ্টাৰটো ধুনীয়াকৈ বিট চিট দি দিছোঁ আৰু মোৰ চবতকৈ বেছি ভাল লাগি আছে নতুন ঘৰত ইণ্টেৰিয়ৰ কাম চলি আছে মানুহজনক মানে বিৰাট কৈ আছিলোঁ যে সকলোৰে ঘৰখন আজিকালি ইমান ধুনীয়া বনায় তাকে ইণ্টেৰিয়ৰ কামটো হৈ গ'ল মানে কি ক'বা কি ক'ম মানে এইটো আৰু ইণ্টেৰিয়ৰটো মোক দৰকাৰ নাছিল এইটো এটা ইণ্টেৰিয়ৰ কিয় দৰকাৰ নহ'ব ইণ্টেৰিয়ৰ মানে মেকআপ মেকআপ দৰকাৰ হয়ে মানুহক মেকআপ মানে ঘৰত ইণ্টেৰিয়ৰটো এটা মেকআপ মেকআপ হ'লেহে আজিকালি চলিব পাৰিব ধুনীয়া একদম নতুন ষ্টাইলৰ ইণ্টেৰিয়ৰ ৱালৰ কাম হৈ গ'ল যোৱাকালি ৰাতিপুৱা কমপ্লিট কৰি দিলে জাষ্ট অকণমান বাকী আছে বাৰু তো আপোনালোকক এক্সাইটেড বহুত বেছি এক্সাইটেড দেখাবলৈ কাৰণ আমাৰ কি হৈ আছে জীৱনত আপোনালোকে সকলো জানে চ' আমাৰ ঘৰখনতনো কেনেকৈ সজাইছোঁ কি কৰিছোঁ আপোনালোকক নিশ্চয় দেখামে আমাৰ এইফালে লিভা আৰু ৰকি পুৰা লগ হৈছে ইয়াই নাপায় ধুনু ওপৰত টিং তলত টিং মাজত বোলো নমস্কাৰে নাচে আমাৰ মানে এইটো এওঁৰ ডাইলগ আৰু লিভাই আজি পুৰা এক্সপ্ল'ৰ কৰি আছে ককাকৰ লগত দেখিছে দে সেইফালেও যাওঁতে তাই গৈছে ইফালেও হওঁতে তাই আহি আছে লগতে শিৱসাগৰ যিহেতু এওঁ ক'লে দুদিন আগতে যোৱা পৰহি তেওঁ গৈ কিনে আহিল তো এওঁ ধুনীয়াকৈ গ্ৰুপটোৰ লগত গ'ল মই যিহেতু কণমানিজনীৰ লগত যাবলৈ অসুবিধা হয় সেইকাৰণে তেওঁকে পঠিয়ালোঁ কিন্তু এইবাৰ জল্দি ময়ো গৈ আছোঁ মানে একমাহমান পিছত মই যাম যিহেতু পিছৰ পিনেও মানুহখিনিক মাত দিয়া বা মানুহখিনিৰ কেনেকুৱা পৰিস্থিতি হৈছে আমি নগ'লে কোন যাব হয় নাই মানে তেওঁলোকৰ কিমান ক্ষতি হৈছে কিমান মানুহ আৰু এতিয়া নোহোৱা হৈ গৈছে আৰু এতিয়া এটা কথা ক'ব বিচাৰিছোঁ বহুত টকা মানুহে ডোনেশ্যন দিছে বহুত বেলেগ বেলেগ জাগাৰ পৰা ডোনেশ্যন আহিছে ইমানখিনি 1000 কোটি টকা কিবা টকা বহুত টকা উঠিছে গোটেই এইখিনি টকাৰে মানে এনেকুৱা হ'ব লাগে অসমত আৰু বানপানী আহিবই নালাগে ইমান পইচা উঠিছে মানে বানপানী নাহা মানে ৰাস্তা বন্ধ হৈ যাব লাগে এইখিনি পইচা সেইখিনি চৰকাৰে কৰিব পাৰে আৰু আমি চৰকাৰক জোৰ দিব লাগিব তেতিয়াহে চৰকাৰে কৰিব ৰকি চাইড এই দেখিছা নে ই য'তে যায় মানে কি হৈছে তোৰ কি ছাগলীৰ লগত প্ৰেম আপোনালোকে এদিন ভিডিঅ' কৰি দেখাই দিম ছাগলীৰ লগত প্ৰেম হৈছে এই হৈছে মালিক এনে আৰু কুকুৰ কিয় সেনেকে নহ'ব আৰু বহুতে যিহেতু সুধি আছিলে নতুন ঘৰত কিমানখিনি কিমান বাজেটত আমি নতুন ঘৰটো বনাইছোঁ এতিয়াও যিহেতু কমপ্লিট হোৱা নাই আমি দিম বাৰু বাজেটটো আপোনালোকক আটাইখিনি হিচাপ দিম যাতে নতুনকৈ কোনোবাই যদি ঘৰ বনাব খুজিছে আৰামছে বনাব পাৰি এতিয়া মাইকটো লগাই লৈছোঁ কাৰণ নতুন ৰুমকেইটাত মানে ইকো হয় আৰু এইফালে আপোনালোকক এতিয়া দেখুৱাম কিন্তু প্ৰথমতে কাপোৰখিনি দেখাই দিছোঁ কাৰণ এইখিনি এৰিয়াই কিবা কেতিয়া হ'ব ঠিক নাই এইখিনি এতিয়া এইখিনিলে দেখোন আহিয়ে নাপাওঁ পইচাৰে নাটা হৈছে কি হ'ব হে শৰ্মা তাকে এতিয়া এওঁৰ সেই জাঙিয়াৰ বেলাহে হৈছে এইটো ইলাষ্টিকত দুটা ৰুম আমাৰ যিহেতু ধুনীয়াকৈ কমপ্লিট হৈছে সেই দুটা ৰুম বোলক দেখুৱাওঁ এটাতো এইটো ৰুম আছিলে সেইটো ৰুম ধুনীয়াকৈ কমপ্লিট হৈ গৈছে লাইট ফেন চব যোগাৰ হৈ গৈছে জাষ্ট পানীটো বাকী আৰু এইটো ৰুম চাব এইটো ৰুম এটাত লেতেৰা হৈ আছে এইফালে পুৰা ফাইনেলি আমাৰ ৱাল কমপ্লিট হৈ গ'ল নতুন ডিজাইনৰ নতুন ঘৰৰ নতুন ইণ্টেৰিয়ৰ ডিজাইন ধুনীয়াকৈ লগাই দিছোঁ ৱালখন আৰু কেনেকুৱা লাগিছে ক'ব এতিয়া আপোনালোকে ভাবিছে নিশ্চয় এইখিনি দেখোন বেলেগ কালাৰ এইখিনি দেখোন বেলেগ কালাৰ এইখিনি বেলেগ কালাৰ সেইটোৱে হৈছে কথা আমাৰ এওঁৰ লগত কাম কৰি মানে সেনেকুৱাই হয় কেতিয়াও বস্তুটো শেষ নহয়ে তাৰপিছত এইখিনি ৰাতিলে হ'ল সেইখিনিলে আকৌ কি হ'ল শেষ হ'ল মানে ৱালপেপাৰ সেইখিনি সেইটোত লগাব মানে শেষ হ'ল আৰু দুটামান বস্তু আছে বাৰু ধুনীয়াকৈ লগাব ৰাতি আৰু বেছি ভাল লাগে আৰু বন্ধুহঁত ইফালে এই বেলকনিখিনিও কৰা হৈছে সেইটো ৰুম বাৰু তোমাকে দিয়া হ'ব এই বেলকনি চালকনি ধুনীয়াকৈ এতিয়া সজাম একদম কেনেকুৱা হ'ব এইটো ৰুম মোৰ হ'ব আৰু তেওঁক নৰ্মেল ৰুম দিম হ'ব তুমি এইবাৰ গোটেইখিনি আজি চাফা কৰিছোঁ আগতে কৰিবিনে চাফা দুটাই মিলি পিছে
এই গোটেইবিলাক যিবিলাক আছে এইবিলাক চাফা কৰোঁতে মোক মাতিব লাগে। নতুন ঘৰত শিফ্ট হ'বলৈ আৰু বেছি দিন নাই, একদম জল্দি শিফ্ট হ'ব লাগিব কিবা এটা বিশেষ কাৰণৰ কাৰণে। সেইকাৰণে যিমান পাৰো সোনকালে মানে কামখিনি শেষ কৰি দিম আৰু ধুনীয়াকে। এইবোৰ অকমান আছে, এইবোৰ চাফা কৰিম, তাতে দুটামান বস্তু লগাম, সেনেকে লাহে লাহে হৈ থাকিব, আপোনালোক দেখাই থাকিম। বন্ধুসকল, এতিয়া শিৱসাগৰ আমি গৈছিলো পৰহি, মানে এতিয়া সেইখিনি ক্লিপখিনি আপোনালোকক দেখাই দিওঁ। মানে ক'ত কেনেকে আমি সাহায্য দিছিলো, বহুতে যিহেতু সুধি আছিলে দাদাহঁত ক'ত গৈছিল। আমি নেপালী খুটি গৈছিলো, চন্তক গাঁও গৈছিলো, তাতে গৈ কিনে মানুহখিনিক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিছিলো। আমি ক'ত ক'ত গৈছিলো, কেনেকে গৈছিলো, আমাৰ গোটেই ডিটেইলছখিনি আপোনালোকক। এতিয়া আমি আহি পালো শিৱসাগৰ। গোটেই ৰাতিটো আমি আহিলো, দিনত গোটেই বৰষুণত আমি পালো। তাৰপিছত এতিয়া আমি এখন ট্ৰাক আছে, এই ট্ৰাকখনৰ পিছত আৰু দুখন ট্ৰাক আছে। এখন ট্ৰাক অলৰেডি পাৰ হৈছে আৰু এখন ট্ৰাক আহি আছে। আমি গোটেই বস্তুখিনি লৈ দৰঙৰ ৰাইজে দিয়া ইমানখিনি মৰম চেনেহ লৈ কিনে আপোনালোকক কিছু পৰিমাণে হ'লেও সহায় কৰিবলৈ চেষ্টা কৰিম। ভিতৰুৱা গাঁও যিবিলাক গাঁৱত এতিয়াও কিছুমানে ৰিলিফ পোৱা নাই, কিছুমানে সুবিধাবোৰ ভালকৈ পোৱা নাই, কাপোৰ কানি পোৱা নাই। আমি কাপোৰ কানি, মেডিচিন, তাৰপিছত খোৱা বস্তু, গোটেইখিনি বস্তুৱে লৈ আহিছোঁ। লৈ আপোনালোকক কম বেছি পৰিমাণে হ'লেও আমি সহায় কৰিবলৈ চেষ্টা কৰিম। সেয়া আমি শিৱসাগৰৰ মাজমজিয়া পালোঁ আহি। এইপিনে দেখিছে, এইপিনেও পূৰা পানী হৈ আছে, ইফালেও পানী, এইবিলাক ঘৰৰ ভিতৰত পানী হৈছে। আৰু আমি এতিয়া ভিতৰুৱা গাঁও এখনত যাই আছোঁ, কিন্তু ৰাস্তাটো বহুত কঠিন, ৰাস্তাটো ইমান এটা ভাল নহয়। আমি ভিতৰুৱা গাঁও এখনত যাই আছোঁ আৰু ইফালে শিবিৰ পাতি আছে চব মানুহবিলাকে। এনেকৈ চব চেছ হৈ গৈছে। অখিল ছাৰে কোৱাৰ নিচিনাকৈ চব ধ্বংস। শিৱসাগৰৰ আগৰ সৌন্দৰ্যটো আপোনালোকে আৰু ঘূৰাই ইমান সহজত নাপাব আপোনালোকে। ৰাইজৰ অৱস্থা এনেকুৱা পৰিস্থিতিত থাকিব লগা হৈছে। শিৱসাগৰ টাউনৰ মাজত আছোঁ, টাউনৰ মাজৰ পৰিৱেশ চাওক, পূৰা পানী, চব চেজ হৈ গ'ল শিৱসাগৰখন। ইফালেও পানী, ইফালেও পানী, চাৰিওপিনে পানী। এইবিলাক বহুত ওপৰলৈ পানী হৈছিল, এতিয়া পানী কমিলে। মানুহৰ ঘৰত এতিয়াও পানী আছে, এইফালে এতিয়াও এইবিলাক চব পানীৰ তলত আছে। এইখনে হ'ল দিখৌ নদী, আৰু দিখৌ নদীৰ দলং হয় এইখনে মহা প্ৰলয়ংকাৰী। তাতে মানুহ এটা হেৰি গৈছে উঠি কিনে, তাতে ডেড বডি, বহুতকেইটা ডেড বডি তাতে আছিলে আজি 3-4 দিন আগতে। আৰু এইখন দিখৌ নদীৰ কাৰণেই গোটেই শিৱসাগৰ অঞ্চলত বানপানী হৈছিলে। আৰু এইফালে এইবিলাক অঞ্চল পূৰা ডুবি আছিলে। এনেকৈ এতিয়া লৈ যাই আছোঁ, গৈ আমি শিমলুগুৰি, নাজিৰা, শিমলুগুৰি, তাৰপিছত বিহুবৰ, যি অঞ্চলৰ পৰা মানে দিখৌ নদীয়ে তাণ্ডৱ সৃষ্টি কৰিছিলে, সেই অঞ্চলত যাবলৈ চেষ্টা কৰিম। এই অঞ্চলৰ ভুক্তভোগী ৰাইজৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ সৈতে আমি এবাৰ লগ হৈ তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে বুজ ল'বলৈ চেষ্টা কৰিম আৰু অলপ সহায় কৰিবলৈ চেষ্টা কৰিম। বৰ্তমান আছোঁ ৰংঘৰৰ সন্মুখত থাকি দাদাজনে কৈছে ক'ত মানে এতিয়াও সাহায্য পোৱা নাই। 3 দিন বোলে এতিয়াও ভাত নোখোৱাকৈ আছে, একো পোৱা নাই। 40-50 ঘৰমান মানুহ বানৰ কবলত আছে। আমি এতিয়া তেওঁলোকৰ তাত গৈ আছোঁ। আমি এখন দুৰ্ভগীয়া গাঁৱৰ মাজত গৈ আছোঁ, যিখন গাঁৱত নেকি 40-50 ঘৰমান মানুহ আছে। তেওঁলোকে আজি বহুত দিনৰ পৰা ভালদৰে খাব পোৱা নাই। সেইখন গাঁৱৰ ভিতৰত গৈছোঁ, কিন্তু গাঁওখনৰ পৰিৱেশ দু-চাইডে পানী। আপোনালোকে চাব পাৰে, দুফালৰ পৰা পানী, দুৰ্গন্ধ, বহুত বেছি বেয়া গোন্ধাইছে। এইবিলাক চাব পাৰে আপোনালোকে, গোটেই শিৱসাগৰখন এইবাৰ ডুবি গৈছে। চাওক আপোনালোকে, গোটেই বস্তুবিলাক হেৰি হৈ গৈছে, পানী আৰু পানী, কেৱল পানী। এনেকুৱা পৰিস্থিতি যাতে প্ৰকৃতিয়ে নানক, তাৰ কাৰণে কামনা কৰিছোঁ। কাৰণ প্ৰকৃতিৰ ভাৰসাম্য যেতিয়া নোহোৱা হৈ যায় এইখন পৃথিৱীত, তেতিয়াই প্ৰকৃতিয়ে এনেকুৱা ধৰণৰ ৰূপ লয়। বহুতৰ মতে শুনিবলৈ পাইছোঁ যে নাগালেণ্ডত খনন কাৰ্য হৈছে, কিবা হৈছে, বহুতখিনি প্ৰব্লেম হৈছে, সেইকাৰণে এইবিলাক বানপানী আহিছে। গতিকে এটাই অনুৰোধ কৰিলোঁ, যাতে সেইবিলাক প্ৰকৃতিৰ ভাৰসাম্যটো ৰক্ষা কৰি চলে পৃথিৱীত, মানুহ প্ৰকৃতি সকলো যাতে মিলি চলে, নহ'লে এনেকুৱা ধৰণৰ দুৰ্যোগ আহিয়ে থাকিব। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, এই দুৰ্যোগটো যে শিৱসাগৰত আহিলে আকৌ আহিব পাৰে নেক্সট বছৰো। গতিকে ইয়াৰ পৰা, আজিৰ পৰাই যাতে তেওঁলোকে, গভৰ্ণমেণ্টে যাতে প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰে, কাৰণ নহ'লে আকৌ এনেকুৱা দুৰৱস্থা আমি দেখিবলৈ পাম। এই ৰাস্তাটোৰ গাঁওখনৰ মানুহ কমপ্লিট পানীত ডুবি আছে। গতিকে আমি এওঁলোকক অলপ সহায় কৰিবলৈ কি পাৰোঁ, কেনেকৈ পাৰোঁ, যেনেকৈ পাৰোঁ সেনেকৈ আমি যাব লাগিব। এই দাদাই লৈ যাই আছে। দাদাৰ ঘৰলৈ যাব ওলাইছিলোঁ, যিজন দাদাই আমাৰ ভিডিঅ' চাই বুলি। এই পানী চাওক, এই পানীৰ অৱস্থা এতিয়া কেনেকৈ থাকিব মানুহে ইয়াতে। আৰু এয়া শিৱসাগৰৰ পৰা বহুত ভিতৰতো নহয়, বহুত একদম ওচৰতো নহয়, অকণমান ভিতৰত, কমচে কম 16-18-20 কিলোমিটাৰমান দূৰত ৰংঘৰৰ পৰা। সেই অৱস্থাতে সেনেকুৱাই চাওক, বোকাত মোৰ ভৰি পোট খাই গৈছে।
এইখিনি বোকাই আৰু ইয়াতে ঘৰৰ ভিতৰত এক গল পানী হৈছিলে সেই অৱস্থা চব শেষ কি ঘৰ কি ধান এইবিলাক ধান চাওক ইমান কষ্ট কৰি এওঁলোকৰ মুখ্য জীৱিকাৰ পথে হ'ল খেতি কৰা এওঁলোকৰ এই সামান্য খেতিখিনিও যদি বানে লৈ যায় আপোনালোকে সহায় নকৰি কেনেকৈ থাকিব গতিকে এইবিলাক ধানৰ বস্তা চাওক উটুৱাই লৈ ইয়াতে পেলাই দিছে এই দাদাহঁত আছে দাদাহঁতক আমি কিবা অলপ যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম আৰু এইবিলাক ঘৰৰ অৱস্থা কি কৰি থৈছে তাৰ দাদাৰ ঘৰলৈ যাব ওলাইছোঁ মনত এটা বহুত দুখ লাগিলে দাদাই কৈছে মোৰ ভিডিঅ' চাওঁ বুলি মোৰ এই কৰুণ পৰিস্থিতি দেখা পাই কিবা এটাতো সহায় কৰিব লাগিব কিন্তু আপোনালোকে উঠি আহক শিৱসাগৰবাসীক সহায় কৰিবলৈ এনেকুৱা এটা পৰিস্থিতি হৈছে ইয়াতকৈ বেছি ভয়ানক পৰিস্থিতি আছিলে কিন্তু আপোনালোকে চাব পাৰে এতিয়া চাওক এইবিলাক গোটেই বোকা হৈ গৈছে আপোনালোকৰ ঘৰ ইয়াৰ পৰা আৰু আগত আপোনাৰ মিলাই কিনে লৈ ল'ব এঘৰ মানত এটা লৈ ল'ব লাগিলে লৈ ল'ব ওচৰা ওচৰিৰ পৰা হেল্প কৰিব পানী দিন খজতি হ'ব এই ইলেক্ট্ৰন কেইটা দি দিয়া ইলেক্ট্ৰনটো লাগে যদি লওক এটা ৱাইছ আৰু এইটো ৱাইছ খাই দিব মলমটো খালি ভগাই ল'ব হা এইটো ভাল মলম দিছোঁ 108 টকা এটা ধুনীয়াকৈ আপোনালোকে কৰি ল'ব কাপোৰ আনিছিলোঁ কাপোৰ আইতা ভালে থাকক আপোনালোক ভালে ভালে থাকক আপোনালোকৰ আৰু পৰিয়ালত কোন কোন আছে ল'ৰা ছোৱালী সহায় যিহেতু আনিছোঁ সহায়টো কৰিবই লাগিব ইয়াতে উঠি হ'লেও আপোনালোকক ভিডিঅ'বোৰ দেখাইছোঁ যিটো জেগাত নেকি বহুত বেছি প্ৰব্লেম হৈছে এইবিলাক জেগা চাওক আপোনালোকে কি হৈ গৈছে কি দুৰৱস্থা পাইছে ডেঞ্জাৰ ডেঞ্জাৰ আৰু দুৰ্গন্ধ বহুত বেছি দুৰ্গন্ধ চাৰিওপিনে মৰাশ পৰি আছে চাৰিওপিনে পুৰা গৰু আৰু এইপিনে ঘৰ চৰ চব উটুৱাই লৈ গৈছে এইফালে এইটো চাইডেও আছে যাই থাক ক্লিয়াৰেঞ্চ দেখাই আছোঁ মানে একদম লেটেষ্ট য'ত চবতছে বেছি প্ৰব্লেম হৈছে চবতছে বেছি অসুবিধা হৈছে সেই জেগাটো আপোনালোকক দেখাই আছোঁ এই অসমীয়া মানুহবিলাক হাত তালি ৰৈ আছে কিবা এটা খাবলৈ এইবিলাক চাওক গোটেই পলস পৰি গৈছে গোটেই জেগাটো এইবিলাকৰ পৰা আৰম্ভ হৈছিলে ইয়াতে সাগৰ সদৃশ পৰিৱেশ হৈছে এইফালে আগলৈ বা পিনে মোৰ ভিডিঅ' চোৱা মানুহ এজন লগ পালোঁ এওঁৰ বোলে ঘৰ বাৰী একদম নাইকিয়া হৈ গ'ল বোলে একো বস্তু বাচি আহিছা একেবাৰে পৰিস্থিতি বেয়া এই চাবোন তাবোনখিনি এই কাপোৰ কানিখিনি এনেকৈ ৰাস্তাতে আছোঁ 8 দিনৰ পৰা একেবাৰে নাইকিয়া হৈ গ'ল উপায় নাই আৰু কি কৰিবা এতিয়া আমি যিমানখিনি পাৰোঁ তোমালোকক সহায় কৰিব চাম বাৰু থেংক ইউ তোমাক ডাম্পাৰ ডুবি গৈছিল এই ভাঙি থকাটো ঘৰ বোলে তোমাক মই কি পাৰি সহায় বাৰু কৰি দিওঁ পইচা মই তোমাক কিবা এটা দি আছোঁ আৰু লগতে তোমাক হেৰি এই শুনছ এই হিমন এই মানে ইয়াৰ কাৰণে কিবা কিবি দিছোন ইয়াৰ এই ঘৰ ভাঙি গোটেই একো নোহোৱা হৈ গৈছে বোলে ঘৰ নাইকিয়া হৈছে এতিয়া উপায় নাই এতিয়া আপোনাৰ বুলিয়ে নহয় এই গামোচাটো আৰু আছেনে গামোচা এই এক দিছোন এটা ওপৰতে আছে চাগে আৰু মই ওপৰত তাতে কাপোৰ দি আছোঁ তোমাক আহা আৰু এইটোৱে আৰু মানৱ সমাজত সেনেকুৱা ইমান বেয়া ঘটনা এটা হৈ গ'ল আমি কল্পনা কৰিব নোৱাৰা আমি কেতিয়াও পোৱা নাছিলোঁ এনেকুৱা ঘটনা দেখিয়ে মই হেৰি গ'লোঁ হয় ইমান দূৰৰ পৰা আহিছোঁ মানে মই ভাবিছোঁ যে ইমান বেছি বেয়া লাগিছে তোমালোকৰ কাৰণে এইবিলাক এই গোটেই পৰিৱেশটো আপোনালোকে চাব পাৰে তোমাক আৰু কিবা কিবি বস্তু দি আছোঁ আমি এতিয়া পেকেজিং কৰি আছোঁ ৰেচনৰ কাৰণে এয়া দেখিছেনে একদম ধুনীয়াকৈ সকলো পূৰা ফাইনেলি বন্ধুত আমি সাহাৰ্য দিলোঁ 8টামান বাজিলে সাহাৰ্য দিলোঁ এতিয়া বাজিলে 12টা বাজিলে কিন্তু আমাৰ মানে শিৱসাগৰত থকাৰ কোনো ধৰণৰ প্লেন নাছিলে কিন্তু আনফৰ্চুনেটলি আমি থাকিব লগা হ'ল নাই গোটেই
নাই বৰ্তমান মানে কি আমি এতিয়া বৰ্তমান শিৱসাগৰতে আছো বৰ্তমান আৰু আমি যাম এতিয়া খোৱা লোৱা হৈ আছে এতিয়া খোৱা লোৱা হৈ আছে মানে কি আমি বাহিৰত খোৱা নাই আমি নিজে বনাইছো বনাই কিনে আমি নিজে খাম কিন্তু মেইন কথা ইয়াতে আমাক খোৱাটোৰ কাৰণে ব্যৱস্থা কৰি দিছে আমি মানে নিজে ৰান্ধিছো আমি নিজে কাৰণ দাদাহঁতে মানে শিৱসাগৰৰ এটা ফেমিলি এটা আমাক বহুত বেছি সহায় কৰিলে দাদাক ধন্যবাদ দিয়াৰ লগতে দাদাৰ দেউতাক পূজনীয় আমাৰ ককা এটা প্ৰণাম নজনালে নহ'ব দেই আণ্টি বন্ধুত এতিয়া দাদাহঁতৰ ঘৰৰ পৰা বিদায় ল'ব বিচাৰিছোঁ মানে শিৱসাগৰৰ পৰা বিদায় ল'ব বিচাৰিছোঁ মই বাৰু আগষ্টৰ পিছত আকৌ এবাৰ আহিম ইয়াতে আমি ভাত পানী খালোঁ দাদাহঁত আছে সৰু দাদা ডাঙৰ দাদা বহুত বেছি ভাল লাগিলে আপোনালোকৰ মানে ইমানখিনি আমাক সুবিধা কৰি দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ থাকিলে আপোনাক তাকে আপোনালোকক দেখুৱালোঁ মানুহৰ পৰিস্থিতি বহুত বেছি বেয়া বিপদৰ সময়ত মানুহে মানুহক সহায় কৰিব লাগে আৰু সেনেকৈ সকলো ৰাইজ ওলাই আহিছে আমিও যিমান পাৰোঁ আমাৰ ফালৰ পৰা সহায় কৰিছোঁ আমাৰ টিমটো গৈছে যিমান আপোনালোকে যিহেতু বহুতে কমেণ্ট কৰি আছিলে যিমান পাৰে ভিতৰলৈ যাব যিমান পাৰে ভিতৰলৈ গৈছে কিন্তু আমাৰ যিহেতু দূৰো হয় ন বহুত দূৰৰ ৰাস্তা ত' এদিনতে যিমানখিনি কভাৰ কৰিব পাৰে আমাৰ টিমটো ধুনীয়াকৈ কৰিছে আৰু এইখিনিতে আমাৰ মঙলদৈবাসী ৰাইজক দৰংবাসী ৰাইজ আৰু মঙলদৈ ফটোগ্ৰাফাৰ গ্ৰুপটো ভিডিঅ' ক্ৰিয়েটৰ কৰা যিবিলাকে আমাক সহায় কৰিছিলে এটকা দুটকা দি কিনে হ'লেও তেওঁলোকক বহুত বেছি ধন্যবাদ থাকিলে আমাৰ ফালৰ পৰা আমাৰ ভিডিঅ' চোৱা বহুতেও আমাক ডনেট কৰিছিলে তাৰ কাৰণে বহুত বেছি ধন্যবাদ এনেকুৱা পৰিস্থিতি মানে এনেকুৱা ধৰণৰ বানপানীয়ে যাতে মানে বিভীষিকাৰ সৃষ্টি কৰিব নোৱাৰে অসমত তাৰ কাৰণে চৰকাৰক আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিলে কাৰণ ইমানখিনি পইচা উঠিছে এতিয়া ডনেশ্যনত গতিকে এই বানপানী সমস্যাটো নিৰ্মূল কৰিব পাৰিব বুলি হ'ব চৰকাৰে গতিকে বাকীখিনি চৰকাৰৰ ওপৰত চৰকাৰৰ হাততে চব আছে চৰকাৰে ইচ্ছা কৰিলে বানপানী কৰিবও পাৰে চৰকাৰে ইচ্ছা কৰিলে বানপানীটো একদম ৰখাবও পাৰে কেতিয়াবা বাৰু ইফাল সিফাল হয় কিন্তু মেলি চৰকাৰৰ হাততে আটাইখিনি আছে আমি মাত্ৰ মানুহখিনি দুদিনৰ কাৰণে তেওঁলোকক সহায় কৰিব পাৰিম কিন্তু মেলি চৰকাৰৰ হাততে চব আছে গতিকে সেইখিনি আৰু গতিকে আপোনালোক ভালে ভালে থাকক আমি পাৰিলে বাৰু আকৌ এবাৰ যাবলৈ চেষ্টা কৰিম আৰু কোনে কোনে আপাৰ আচামৰ পৰা চাই আছে কাৰ কাৰ ঘৰত যদি পানী হৈছে তেওঁলোকে প্লিজ কমেণ্ট কৰি জনাব কোনোবা যদি আছে আমাৰ ভিডিঅ' চোৱা আৰু পাৰিলে ইনষ্টাগ্ৰামত DM কৰিব সেই হিচাপে আমি নেক্সট বাৰ গ'লে আকৌ লগ কৰিব পাৰোঁ আপোনালোকক আমি যিহেতু আপোনালোকক জনাইছোঁ এইবাৰ বাৰু মোৰ যোৱা নহ'ল আমি দুদিন পিছত আকৌ গৈ আছোঁ মই সেনেকৈ দুদিন পিছত গৈ কিনে আমি আকৌ যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো ইয়াতে যিহেতু ঘৰৰ মানে অকণমান বনাইছিলোঁ সেইকাৰণে আপোনালোকক আপডেটটো দিয়া হোৱা নাছিলে সেইকাৰণে অকণমান আপডেটটোও দিলোঁ লগতে বানপানীৰ পৰিস্থিতিও আপোনালোকক দেখালোঁ শেষত সকলোকে বোলো নমস্কাৰ জয় কনফাৰেন্স লাভ ইউ জয় জুবিন দা নেক্সট মজা এটা ভিডিঅ'ত লগ পাম বাই বাই